বকো বজাৰ সমিতিৰ উদ্যোগত বজাৰ এলেকাত চাফাই অভিযান স্বচ্ছতাই সেৱা মূল লক্ষ্য। কামৰূপ জিলাৰ অতি গুৰুত্বপূৰ্ণ আৰু উন্নত বাণিজ্যিক কেন্দ্ৰ বকো বজাৰত আজি বকোৰ সমিতিৰ উদ্যোগত চাফাই অভিযান কৰা হয়। বকো বজাৰ সমিতিৰ সভাপতি তথা যুৱ সমাজকৰ্মী ৰঞ্জিত দলৈ আৰু সাধাৰণ সম্পাদক দুৰ্গেশ্বৰ ৰাভাই জনোৱা মতে সমাগত দেশৰ স্বাধীনতা দিৱস উপলক্ষে আৰু ৰাজচক্ৰ বিষয়া দিৱস বৰদলৈ আহ্বানত এই চাফাই অভিযান কৰা হয়। আজি চাফাই অভিযানত বকো বজাৰ সমিতিৰ বিষয়ববীয়া উপদেষ্টাবৃন্দ দোকানী ব্যৱসায়ীসকলৰ উপৰিও পঞ্চায়তৰ সভাপতিসহ কৰ্মীসকলে সহযোগ কৰে। বকো বজাৰৰ চৌহদত অনুষ্ঠিত হয় চাফাই অভিযান। চাফাই অভিযানত বকো মণ্ডল বিজেপিৰ সভাপতি হিৰণ্য কুমাৰ নাথ, ২৪ নং দক্ষিণ বকো গাঁও পঞ্চায়তৰ সভাপতি দীপাংকৰ বড়ো, উপদেষ্টা ৰমেশ চন্দ্ৰ ডেকা, খগেন ঠাকুৰীয়া, হীৰেন ৰাভা, ৰতন সাউদকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চাফাইটো হৈছে স্বচ্ছতা। আমাৰ মানৱ জীৱনত স্বচ্ছতাৰ খুবেই প্ৰয়োজন। সেয়েহে আমি আমাৰ মাননীয় চক্ৰ বিষয়া দিৱস বৰদলৈয়ে আমাক কৈছিল যে আপোনালোকে বজাৰখন চাফ চিকুণ কৰি ৰাখক, আৰু তেওঁৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি আমি বজাৰ সমিতিয়ে যোৱা কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত লৈছিলো যে আমি বকো বজাৰখন চাফ চিকুণ কৰিম। আৰু বকো বজাৰখন চাফ চিকুণ কৰাৰ ক্ষেত্ৰত আমাৰ বন্ধুসকল, আমাৰ বিভিন্ন দল সংগঠনে সদায় আমাক কৈ থাকে, আৰু সেয়ে আমি তেওঁলোকক আমন্ত্ৰণ জনাইছিলো। আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ বকো মণ্ডল বিজেপিৰ সন্মানীয় সভাপতি হিৰণ্য নাথ ডাঙৰীয়া উপস্থিত হৈছে, আমাৰ পঞ্চায়ত সভাপতি সন্মানীয় দীপাংকৰ বড়ো ডাঙৰীয়া উপস্থিত হৈছে, অসম গণ পৰিষদৰ কাৰ্যালয় সম্পাদক বাবুল দাস ডাঙৰীয়া উপস্থিত হৈছে, আৰু আমাৰ সন্মানীয় উপদেষ্টা খগেন ঠাকুৰীয়া ডাঙৰীয়া, ৰমেশ ডেকা ছাৰ, আৰু বকো বৰপাৰা ৰাইজৰ সাধাৰণ সম্পাদক আমাৰ ৰতন চন্দ ডাঙৰীয়া উপস্থিত হৈছে। আমি বজাৰ কমিটিয়ে বকোখন স্বচ্ছতা ৰাখিব বিচাৰো আৰু ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকভাৱে কামনা কৰো।